এইফালে গ'লগৈ মাক দেউতাক, এইফালে ছোৱালী। ব'লা ব'লা ব'লা। এয়া এই দাদাৰ পৰা আমি চাকি বন্তি লৈছিলোঁ। জন্মদিনৰ এই শুভক্ষণত আমি এটি কেকেৰে তেওঁৰ জন্মদিনটো উদযাপন কৰিবলৈ। কিন্তু এটা প্ৰশ্ন, এই প্ৰশ্নটোৰ মই ডাইৰেক্ট এইটোৱে উত্তৰ দিছোঁ এই কমেণ্টটোৰ, যে মোৰ ঘৰৰ মানুহ ইমান মূৰ্খ নহয়। নমস্কাৰ সকলোকে, মোৰ অন্য এটি ভিডিঅ'লৈ মই দেৱাশীষে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ গাড়ীখনৰ পৰা। বৰ্তমান গাড়ীখন থ'বলগীয়া হ'ল গেৰেজত, কিয়নো চাইলেঞ্চাৰডাল এৰাই থাকিলে। আৰু যিটো বিকট চাউণ্ড দিছে, মানে ৰাস্তাত নাচাবলৈ মানুহে নাই, এই এক্সট্ৰাকৈ একজষ্ট চাইলেঞ্চাৰ লগাই লোৱাৰ নিচিনাকৈ। সেইবাবে গুৱাহাটীৰ পৰা অৰ্ডাৰ কৰি আনিলোঁ এইডাল চাইলেঞ্চাৰ। উপায় নাই, গাড়ীৰ মেইনটেনেঞ্চে কিন্তু একদম 12 বজাই দিব দেই। আৰু এয়া আহিলোঁ আমি দেৰগাঁৱলৈ, কিয়নো নিশাৰ পেহীয়েকৰ ঘৰত খনিকৰ পুথি আনিছে। গতিকে আমিও সেৱা ল'বলৈ বুলি পৰিয়ালৰ গোটেইকেইটি, দেউতা যাব নোৱাৰিলে কিবা এটা বিশেষ কাৰণত, গতিকে আমি গোটেইখিনি গৈ সেৱা ল'লোগৈ দেৰগাঁও নাৰিকলগুৰিত। আৰু দিন বাৰ চাই মিলাই আমাৰ ঘৰলৈও পুথি আনিম বুলি ভাবিছোঁ। গতিকে নিমন্ত্ৰণ দিলে কিন্তু আপোনালোক আহিবলৈ চেষ্টা কৰিব দেই, ওচৰৰ সকল। সময় মিলাই এইফালে গ'লগৈ মাক দেউতাক, এইফালে ছোৱালী। ব'লা ব'লা ব'লা। আৰু এয়া আমাৰ হোষ্টেলৰ ৰুমকেইটাৰ চিলিংখন লগাবলৈ লৈছোঁ, যিহেতু বিৰাট গৰম পৰিছে। আৰু চিলিং লগাবৰ কাৰণে ইয়াক কাঠ আনিছোঁ। তাৰপিছতে বহুদিন গাড়ীখন ধোৱা হোৱা নাছিলে, 2খন গাড়ী ধুই লৈছোঁ ওচৰৰ দাদা এজনৰ সহায় লৈ। ৱাশ্বিং চেণ্টাৰ ধুবলৈ গ'লেতো 300 লয়, গতিকে 2খনত 600 টকা যোৱাতকৈ কম দামতে ঘৰতে থৈ দিলোঁ। আৰু এয়া আমি আহি পালোঁ শ্ৰদ্ধাৰ স্থলী, সেৱাৰ স্থলী দেৰগাঁও নেঘেৰিটিং শিৱদৌলত। শাওনৰ প্ৰথমটি আজি সোমবাৰ আছিল, গতিকে মহাদেৱৰ ওচৰত আমি ঘৰৰ পৰিয়ালৰ মানুহকেইটাই গৈ সেৱা ল'লোঁ। মহাদেৱে সকলোৰে কৃপা কৰক, সকলোকে মংগল কৰক, ভালে থাকক সকলো। আৰু এই আমি গাখীৰ এই গছজোপাৰ ওচৰতে ঢালিছোঁ, কিয়নো শিৱ মন্দিৰৰ ভিতৰত ইমানেই ভিৰ, মানে লাইন পাতিলে হয়তো 1.5 ঘণ্টা ওপৰত লাগিব পাৰে। কেৱল আমি বুলিয়ে নহয়, যথেষ্ট সংখ্যক ৰাইজে এই গছজোপাৰ ওচৰতে গাখীৰ ঢালি সেৱা কৰিছে। একো নাই, ভাৱেই ভক্তি, ভগৱান সকলোতে আছে। গতিকে আমিও লৈ আহিলোঁ মহাদেৱৰ শ্ৰীচৰণত সেৱা। আৰু এতিয়া আমি নেঘেৰিটিঙৰ শিৱদৌলৰ ভিতৰত চাকি বন্তি জ্বলাই ধুনীয়াকৈ আজৰি হৈ আহিলোঁ। আজি শাওণ মাহৰ প্ৰথমটি সোমবাৰ, যথেষ্ট ভকত বৈষ্ণৱৰ আগমন ঘটিলে। মহাদেৱে কৃপা কৰক সকলোকে, সকলোৰে দিনবোৰ ভালে কুশলে যাওক। এয়া এই দাদাৰ পৰা আমি চাকি বন্তি লৈছিলোঁ, চেণ্ডেলো থৈ গৈছিলোঁ, গাড়ীখন এইখিনিতে থৈ। হাঁহিব বেলেগ মাৰিছে মোৰ জোৰ। আৰু তাৰপিছতে আমি আহিলোঁ নিশাৰ পেহীয়েকৰ ছোৱালী জিংকিৰ ঘৰলৈ। একদম নেঘেৰিটিঙৰ মন্দিৰৰ ওচৰতে আছিলে, গতিকে সিহঁতৰ ঘৰটো সোমাই আহিলোঁ আমি গোটেইকেইটাই। মামীয়েক আৰু এইফালৰ পৰা জেঠাইক কি কৰিম এতিয়া?
আৰু এয়া গোলাঘাটলৈ ওলাই আহিলোঁ টাউনলৈ বজাৰ কৰিবলৈ নিশা আৰু মই অলপ সন্ধিয়া যিহেতু দিনত বৰ গৰম আৰু মোক কোৰ্টৰ পৰা গৈ পোৱাও দেৰি হয় তাৰপিছতে আহাৰ কাৰণটো বিশেষকৈ এইটো যে কেক বনোৱা বিশেষকৈ বাৰ্থডে কেক এইবিলাক বনোৱাৰ বস্তু কিছুমান নিবৰ কাৰণে আচলতে উপাসনাই ইউটিউব নকৰা আগতেই কেকৰ কাম আৰম্ভ কৰিছিলে তাই এখন প্ৰাইভেট স্কুলত কৰি আছিলে তাৰ সমানে সমানে তাই কেকৰ সৰুকৈ ব্যৱসায় এটা আৰম্ভ কৰিছিলে গতিকে সময় উলিয়াই পেলাই ওচৰ পাজৰ মানুহক দৰকাৰ হ'ব বুলি পুনৰ সেই কামটো আৰম্ভ কৰিবৰ বাবে আগবাঢ়িছে সেইবাবে কিছুমান বস্তু নাইকিয়া হৈ গৈছিলে পুনৰ সেইখিনি কিনা হ'ল কিছুমান বস্তু হেৰালে গতিকে সেই ল'বলৈ আহি আমি পাই গ'লোঁ গোলাঘাট লগতে এটা ধুনীয়া প্লেটৰ নহয় কাপৰ ছেট লৈ লৈছোঁ World best company marketed by Bajaj made in India not made in India made in India yeah মই দোকানীক মই জনাবলগীয়া হৈছে আৰু বস্তুখিনি আনি পাই লগালগ আৰম্ভ কৰি দিলোঁ বনাবৰ কাৰণে কিয়নো পিছদিনা আছে আমাৰ অভিজিত দাৰ জন্মদিন গতিকে ভাবিলোঁ বাহিৰৰ পৰা কিনি লৈ যোৱাতকৈ ঘৰতে আৰম্ভ কৰোঁ প্ৰথমটো কেক অভিজিত দাৰ কাৰণে সেই ভাবি পেলাই ৰাতি 10টামান বজাৰ পৰা বনাবলৈ আৰম্ভ কৰি দিলোঁ homemade cake আজি আমাৰ অভিজিত দাৰ জন্মদিনৰ এই শুভক্ষণত আমি এটি কেকেৰে তেওঁৰ জন্মদিনটো উদযাপন কৰিবলৈ লৈছোঁ জন্মদিনত বহুত অভিনন্দন থাকিলে দিনবিলাক একদম ভাল হওক উত্তম থাকিব আৰু আগন্তুক বিবাহ কাৰ্য খুব ধুনীয়াকৈ সম্পন্ন হওক ইয়াৰ পৰা এই শুভ উদ্বোধন আমি আৰম্ভণি কৰোঁ birthday to you happy birthday to you happy birthday dear Obhijita happy birthday to you thank you re এতিয়া আমি খুৱাই দিম এপিছপিছ সকলোলৈকে বহুত বহুত শুভেচ্ছা থাকিলে ধন্যবাদ থাকিলে যাতে এনেদৰে সদায় থাকিব পাৰোঁ তাৰ বাবে ভগৱানে যেন সকলোকে ভালে ৰাখক তুমি যি কৰা কৰিবা যুগান্ততে কমে দিছে শুভ জন্মদিন বেয়া নাপাবা অভিজিত বিশেষ কাৰণবশতঃ তুমি আজি ৰাতি আয়োজন কৰা খানাটোত মই উপস্থিত থাকিব নোৱাৰিম আৰু ভিডিঅ'টো শেষ হোৱাৰ আগে আগে আজি এটা কমেণ্টৰ ৰিপ্লাই দিবলৈ মন গ'ল সচৰাচৰ কমেণ্টৰ ৰিপ্লাইবিলাক লিখিতভাৱে দিয়া হয় কিন্তু এই ধৰণে ভিডিঅ' বনাই মই ইমান দিয়া নহয় মোৰ তথাপিও এই বিশেষ কমেণ্টটোৰ এটা ৰিপ্লাই মই আজি দিবলৈ বিচাৰোঁ কমেণ্টটো আছিলে ঠিক এনেধৰণৰ মোৰ আগৰটো ভিডিঅ'ত আহিছিলে য'ত নেকি কোৱা হৈছে যে মই সচৰাচৰ ঘৰৰ কিছুমান মানে ফেমিলি ব্লগ কৰোঁ ক'বলৈ গ'লে তাত এটা বিশেষ মানুহে কিবা পিংকু হাজৰিকা নে কিবা এটা একাউণ্ট আছিলে মই অলপ পাহৰি গৈছোঁ সেই একাউণ্টটোৰ পৰা আহিছে কি নিশাক লৈ যে নিশাই কেৱল তোমাৰ ঘৰৰ মানুহক সন্তুষ্ট কৰিবৰ বাবে থকা নাই তাইকেও দেউতাক মাকে জন্ম দিছে কিবা কিবি কৰিবৰ কাৰণে এইটো মতা মানুহৰ একাউণ্টেই নে মাইকী মানুহেই চলাইছে নে সেইটো মই নাজানো কিন্তু নামটো পিংকু হাজৰিকা নে কিবা বুলি অলপ গম পাইছোঁ মানে কি লিখা আছে আৰু তাত
কিন্তু এই বিশেষ একাউণ্টটোক মই আজি এটা এই প্ৰশ্নটোৰ এই কমেণ্টটোৰ মই উত্তৰ দিবলৈ চেষ্টা কৰিছোঁ যে আপুনি একদম ফাল্টু মানুহ। আপোনাৰ উদ্দেশ্য হৈছে যে এই ঘৰখনৰ মানুহৰ মাজত ইমান মিল হৈ থকা যে দেখোঁ, ইহঁতৰ মাজত মানে এই ধৰণে কমেণ্ট বা কিবা কিবি কৰি হ'লেও ইহঁতৰ মাজত মানে অলপ বিষ ঢালি দিওঁ, উপাসনাক লগাওঁ কিবা প্ৰকাৰে কিছুমান কথা, নিশাক ভৰাই দিওঁ মগজত কিছুমান কথা। কিন্তু এটা এই প্ৰশ্নটোৰ মই ডাইৰেক্ট এইটোৱে উত্তৰ দিছোঁ এই কমেণ্টটোৰ, যে মোৰ ঘৰৰ মানুহ ইমান মূৰ্খ নহয়। কোনোবাই নিশাক এই ধৰণে কৈ দিব আৰু কাইলৈ পঢ়িলে নিচাই মোক প্ৰশ্ন কৰিব, জানানে মই তোমাৰ ঘৰৰ মানুহক সন্তুষ্ট কৰিবৰ বাবে নহয়, গতিকে মোকো মা দেউতাই জন্ম দিছে, মই বহুত কিবা কিবি কৰিব খোজোঁ। প্ৰথম কথা, গোটেই ভিডিঅ'বোৰ চাই ল'ব। মই আপুনি বুলি কৈ বহুত ৰেচপেক্ট দিছোঁ, সচৰাচৰ মই এনেকুৱা একাউণ্টক মই তই বুলি কওঁ। তথাপিও বয়স হৈ আহিছে যে কিছুমান ক্ষেত্ৰত অকণমান কিছুমান মানুহক মোটামুটি ৰেচপেক্ট এটা দিওঁ আৰু, যে মোৰ ঘৰৰ মানুহ মূৰ্খ নহয়। যে আপোনাৰ এই কমেণ্টৰ নিচিনা কিছুমান কমেণ্টৰে যে ব্ৰেইনত ক্ৰিয়া কৰিব, তাৰপাছত যে ঘৰখনত কিবা খেলি মেলি কৰিব। আমাৰ ঘৰৰ প্ৰত্যেকজন মানুহ নিজৰ নিজৰ কৰ্মত ব্যস্ত থাকে। দেউতা এখন হাইস্কুলত কৰে, নামঘৰৰ লগতো জড়িত, বা এগৰাকী প্ৰাথমিক বিদ্যালয়ৰ চৰকাৰী শিক্ষয়িত্ৰী, নিশা মাষ্টাৰ ডিগ্ৰী লোৱা এগৰাকী শিক্ষিতা যুৱতী, মই কোৰ্টত প্ৰেক্টিছ কৰি আছোঁ। গতিকে পঢ়ি শুনি জানি বুজি পেলাই ইমানখিনি আগবাঢ়িছোঁ যে ক'ৰবাৰ পৰা DP নথকা, প্ৰফাইল নথকা এটা একাউণ্টে কৈ দিলে যে আমাৰ ঘৰখনৰ মাজত যে বাদ বিবাদ ভেদাভেদ সৃষ্টি হৈ যাব, তেনেকুৱা নহয়। আপোনাক জনাই ভাল পাম যে নিশাক মই সম্পূৰ্ণ স্বাধীনতা দিছোঁ। স্বাধীনতা মই দিছোঁ বুলিও নকওঁ, সেই স্বাধীনতা তাইৰ আছে। তাই যি কৰিব বিচাৰে জীৱনত সেই স্বাধীনতা আছে তাইৰ। যিকোনো এটা ষ্টেপ লোৱাৰ আগত আমাৰ ঘৰত আলোচনা হয় যে এইটো কৰিলে কেনেকুৱা হ'ব, সেইটো কৰিলে কেনেকুৱা হ'ব। কাৰোবাৰ মনত কিবা সংকোচ আছে নেকি এই কামটো কৰিলে? বোলে সেইধৰণে আমাৰ ঘৰত ডাইনিং টেবুলত প্ৰত্যেকজন মানুহৰ মাজত আলোচনা হয়। আজি নিচা এটা কোচিং চেণ্টাৰ চলাই আছে, তাত তাইৰ ইংৰাজী শিক্ষয়িত্ৰী হোৱাৰ লগতে এজন ছায়েন্সৰ টিচাৰ আছে, এজন মেথছৰ টিচাৰ আছে। গতিকে তাই ধুনীয়াকৈ এটা কোচিং চেণ্টাৰ চলাই আছে। আৰু জীৱনত তাই যি কৰিব ইচ্ছা কৰে, সম্পূৰ্ণ স্বাধীনতা তাই আছে কৰিবলৈ। এই ঘৰখনত তাইক মোৰ দেউতা, মোৰ মা, বা মই, মোৰ ভণ্টি সকলোৱে যিমান মৰম কৰোঁ, তাই সেই মৰমখিনি বুজি পায়। আৰু সেইকাৰণে প্ৰত্যেকজন মানুহক নিশাই মৰম দিব জানে। পৰীক নিজৰ পেটৰ পৰা জন্ম নকৰিলেও নিজৰ সন্তান হিচাপে ভাবে। সেইখিনি দেখি মই ভাবোঁ যে জীৱনত যিমানেই দুখ নাহক কিয়, সমস্যা নাহক কিয়, যে এটলিষ্ট আমাৰ পৰিয়ালটোৰ মাজত সেই মিলা প্ৰীতিখিনি আছে। আৰু মই সেইবাবে কওঁ যে আপোনালোকে কেৱল মোবাইলত দেখা আৰু ৰিয়েলত আৰু মোবাইলত দেখা দুটা আমাৰ মাজত পাৰ্থক্য অলপো নাই। সেইবাবে কওঁ যে আঠখিলীয়া ফালে আহিলে, গোলাঘাট ফালে আহিলে কেতিয়াবা আমাৰ ঘৰত এপাক সোমাই যাব। কেৱল চখৰ কাৰণে এই ইউটিউবটো আমি কৰি থাকোঁ, মানুহৰ লগত এংগেজ হৈ থাকোঁ, মনবোৰ ভাল লাগি থাকিবৰ কাৰণে। দুজন মানুহ লগ পাওঁ, কথা পাতোঁ, ভাল লাগে। উদ্দেশ্য কেৱল সেইটোৱেই। গতিকে সেয়াই পুনৰ কওঁ, বেনামী একাউণ্টে মোৰ ঘৰৰ মানুহৰ মাজত বিষ ঢালিবলৈ চেষ্টা কৰি ইনডাইৰেক্টলিয়ে হওক ডাইৰেক্টলিয়ে হওক অকণমানো লাভ নাই। মোৰ ঘৰৰ মানুহখিনিয়ে সিমানখিনি বুজি পায় আৰু বুজিবলৈ সক্ষম। গতিকে এইবিলাক একাউণ্টক মই পুনৰ সাৱধান কৰিলোঁ যে মোৰ বা আমাৰ ভিডিঅ'বিলাক নেচাব, চাই পেলাই উপদেশৰ নামত ঘৰখনৰ মাজত বিষ ঢালিবলৈ চেষ্টা কৰাতকৈ। গতিকে আমি এইখিনি কথা হাঁহি হাঁহি পাতিছোঁ যে এই মানুহটো বা মানুহজনী উদ্দেশ্যই হৈছে আমাৰ মাজত কেনেকৈ মানে খেলি মেলি এটা সৃষ্টি কৰোঁ। আমি ডাইনিং টেবুলত এইবিলাক কমেণ্ট হাঁহি হাঁহি পাতোঁ কমেণ্টৰ বিষয়ে। আৰু কি ক'ম, যে এইবিলাক একাউণ্টৰটো অইন কাম নাই, যে এটাই কথা, যি এবাৰ বেয়াকৈ ক'ব পাৰে ভৱিষ্যতেও সি যে ভাল কমেণ্ট কৰিব কোনো
আশা কৰিব নোৱাৰি সেইবাবে এইবিলাকক ডাইৰেক্ট ব্লক কৰি দিয়া ভাল নালাগেতো চাব মোক কোটি কোটি একাউণ্ট আছে তাৰ মাজত সিহঁতক চাবি গতিকে মোক চাব নালাগে আমাক চাব নালাগে বুলি কৈ ব্লক কৰি দিয়া হৈছে কিন্তু এই ভিডিঅ'টোৰ যোগেদি পুনৰ কওঁ সেই বেনামী কিছুমান মানুহে যদি মানে যেতিয়া কমেণ্ট কৰে সেইসকলক কওঁ যে মোৰ ঘৰৰ মানুহৰ মাজত বিষ ঢালিবলৈ চেষ্টা কৰি লাভ নাই গতিকে সিমানখিনিয়ে কথা পুনৰ এটি ভিডিঅ'ৰ সৈতে লগ পাম আৰু কেতিয়াবা পাতিম এনেকুৱা কিছুমান কথাও মাজে মাজে কিছুমান প্ৰশ্নৰ উত্তৰ দিব লাগিব আপোনালোকক আৰু আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিলে পুনৰ এটি ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম বহু কথা পাতিম জীৱনৰ কিছুমান মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰি যাম কেতিয়াবা ক'ৰবাত দেখিলে মাতখাৰ দিব আৰু সিমানখিনি আৰু পুনৰ অন্য এটি ভিডিঅ'ৰ সৈতে লগ পাম তেতিয়ালৈকে সকলোকে বাই বাই